যদি আপোনাৰ বায়োমেট্ৰিক ইস্যু আছে, বায়োমেট্ৰিক ইস্যুৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড জেনেৰেট হ'ব পৰা নাই বা ৰিজেক্ট হৈ আছে বাৰে বাৰে, তো তেনে ক্ষেত্ৰত আপোনালোকে এপ্লিকেশ্যনটো কেনেকৈ লিখিব আৰু ক'ত জমা দিব সেইটোৰ বিষয়ে মই এটা ভিডিঅ' অলৰেডি বনাইছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে কেনেকৈ এপ্লিকেশ্যনটো লিখিব। তো তাৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব আৰু বাকী যিকেইটা ইনফৰ্মেশ্যন আছে, যিকেইটা ডিটেইলছ আপোনালোকক ক'ব লগা আছিলে, মই আৰু এটা ভিডিঅ'ত কৈছোঁ। আপোনালোকে যদি চোৱা নাই চেনেলত গৈ চাই ল'ব বা লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে চাব পাৰে। মই ইয়াত জাষ্ট আপোনালোকক দেখুৱাম যে আপোনালোকে এপ্লিকেশ্যন কেনেকৈ লিখিব। তো যদি আপোনালোকে ইংলিছত লাগে তেনে ক্ষেত্ৰত আপোনালোকে মোক কমেণ্টত কৈ দিব বা মই এটা ইংলিছ ফৰ্মেটো আপোনালোকৰ কাৰণে লিখি দিম। তো অসমীয়াত কেনেকৈ লিখিব একেবাৰে চিম্পল, তো সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। তো প্ৰথমতে আপুনি কি কৰিব, আপুনি A4 শ্বীট পেপাৰ এটা ল'ব, লৈ আপুনি ধুনীয়াকৈ প্ৰথমতে লিখিব প্ৰতি লিখি কমা দি দিব। দি দিয়াৰ পিছত ইয়াত দিব অতিৰিক্ত উপায়ুক্ত। তো মোৰ হেণ্ডৰাইটিংটো বেয়া হ'ব পাৰে, সেইটো লৈ প্লিজ জাজ নকৰিব, আৰু যিখিনি মুখ্য কথা আছে সেইখিনিহে আপোনালোকে চাব। তো অতিৰিক্ত উপায়ুক্ত লিখি দিয়াৰ পিছত আপুনি কোন জিলাৰ হয় সেইটো আপুনি লিখি দিব। ধৰি লওক নগাঁও জিলাৰ, তো নগাঁও দি দিব, নগাঁও অসম। আপুনি যোনটো জিলাৰ হয় সেইটো আপুনি দি দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত দিব বিষয়। বিষয়টো কি বুলি দিব, বিষয়টো আপুনি লিখিব আধাৰৰ বায়োমেট্ৰিক অসুবিধাৰ সন্দৰ্ভত আবেদন। যিহেতু মই অসমীয়া লিখা বহুত কমাই দিছোঁ, সেইকাৰণে মোৰ হেণ্ডৰাইটিংটো বেয়া হ'ব পাৰে। আপোনালোকে যদি কিবা বুজি পোৱা নাই তেনে ক্ষেত্ৰত কমেণ্টত কৈ দিব। তাৰপিছত ইয়াত দি দিব তাৰিখটো দি দিব। দি দিয়াৰ পিছত আপুনি ইয়াত তাৰিখ ধৰি লওক আজি 25 তাৰিখ। তাৰপিছত আপুনি দি দিব মহোদয় বা মহোদয়া। তাৰপিছত কমা এটা দি দিব। কমা এটা দি দিয়াৰ পিছত আপুনি লিখিব যে সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই, আপোনাৰ নামটো দি দিব কমা দি, অভিজিত বৰাই যোৱা NRCৰ সময়ত মোৰ আধাৰৰ বাবে আবেদন কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যক্ৰমে সেই আধাৰৰ আবেদন বাতিল হৈ গৈছিল বা বাতিল কৰি দিয়া হৈছিল। তাৰপিছত আকৌ লিখি দিব, তাৰপিছত মই আকৌ কেইবাবাৰো দিব পাৰে আপুনি, বা আপুনি যিমানবাৰ দিছে তেনেকৈ দিব। যেনেকৈ আপুনি এপ্লাই কৰিছিলে, যদি এবাৰ এপ্লাই কৰিছে তেনেকৈ এবাৰ দিব, বা কেইবাবাৰো কৰিলে কেইবাবাৰো দিব। কেইবাবাৰো আবেদন কৰাৰ পিছতো বায়োমেট্ৰিক ইছ্যু দেখুৱাই বাতিল কৰি দিয়া গৈছে। ইয়াত দি দিব যে যিহেতু আধাৰৰ অবিহনে
যিহেতু আধাৰৰ অবিহনে মই একো এনেকৈ দিব পাৰে যদি আপোনাৰ যিটো অসুবিধা হৈছে চৰকাৰী স্কিম যদি আপুনি লাভ কৰা নাই বা আপুনি যদি ষ্টুডেণ্ট হয় তেনেক্ষেত্ৰত আপোনাৰ স্কলাৰশ্বিপ পোৱা নাই বা বেংক একাউণ্ট খুলিব পৰা নাই যিটো প্ৰব্লেম হয় সেইটো আপুনি লিখি ধৰি লওক আপুনি যদি ষ্টুডেণ্ট হয় তেনেক্ষেত্ৰত আপুনি দি দিব পাৰে স্কলাৰশ্বিপৰ কাৰণে আপুনি এপ্লাই কৰিব পৰা নাই বা ABCID লিংক কৰিব পৰা নাই বহুত সমস্যা থাকে তো যাৰ যিটো সমস্যা সেইটো আপোনালোকে লিখি দিব মই ইয়াত নৰ্মেলি এটা লিখি দিওঁ যে মই একো চৰকাৰী সুবিধা লাভ কৰিব পৰা নাই তাৰপিছত দি দিব কমা দি গতিকে দয়ালু মহোদয়ে দয়া কৰি বিষয়টো যেন সমাধান কৰি দিয়ে এয়ে মহোদয়ৰ ওচৰত মোৰ প্ৰাৰ্থনা মোৰ সকলো প্ৰয়োজনীয় প্ৰ-পত্ৰ এই আবেদনৰ লগত গাঁঠি দিলোঁ গাঁঠি দিয়া হ'ল যিটো আপুনি দিয়ে তাৰপিছত আপুনি ইয়াত দি দিব ইতি আপোনাৰ বিশ্বাসী আপোনাৰ নামটো বা চিগনেচাৰটো ইয়াত দি দিব অভিজিত বৰা তাৰপিছত ইয়াত আপুনি দি দিব পাৰে আবেদনকাৰীৰ বিৱৰণ এনেকৈ দি আপুনি তলত ধুনীয়াকৈ দি দিব পাৰে আপোনাৰ নাম দিব তাৰপিছত দেউতাৰ নাম দি দিব তাৰপিছত আপুনি NRCৰ ARN নাম্বাৰটো ইয়াত লিখি দিব তাৰপিছত আপুনি যি ঠিকনা হয় সেইটো আপুনি দি দিব ঠিক এটা আপুনি ইয়াত দি দিব লগতে আপোনাৰ মোবাইল নম্বৰটো দি দিব পাৰে আৰু লগত আপুনি কি ডকুমেণ্টছ কাটি দিব সেইটো অলৰেডি ভিডিঅ' বনোৱা আছে আপোনালোকে সেই ভিডিঅ'টো চালে গম পাই যাব কি ডকুমেণ্টছ জমা দিব লাগিব তো এইটো ভিডিঅ'ত ইমানেই ধন্যবাদ জয় অসম